এতিয়া যেতিয়ালৈকে আমি বাইবেলত চাই গ'লে ডেথ ন মৰাটো হ'লে আমি ফাৰ্ষ্ট জেনেচিছ দেখি পায় আৰু এইটো মৰাটো হ'লে ডেথটো কেনেকৈ আহিছে ক'লে এইটো ঈশ্বৰৰ বাক্যটো ফুলফিলমেণ্ট হৈছে কেনেকৈ ফুলফিলমেণ্ট হৈছে ক'লে যেতিয়া ঈশ্বৰে আদাম আৰু ইভ কেনেকৈ কৈছে ন এইটো ফলটো নাই খাবি যদি তোমালোকে খাইছে ক'লে তোমালোকে মৰিব বুলি কৈছে আৰু আমাৰ ঈশ্বৰটো হ'লে তাৰ কথা কেতিয়াবা চেঞ্জ নকৰে ন সঁচা ঈশ্বৰ আছে যোনে তাৰ কথা ৰাখে আৰু তাৰ ৱৰ্ডছটো ফুলফিল কৰে এইটো ঈশ্বৰ আছে এইটো বুলি ঈশ্বৰে জানি বুজি দিছে বুলি নহয় কিন্তু মানুহৰ ডিছঅবিডিয়েঞ্চ আদাম আৰু ইভে ঈশ্বৰকে ডিছঅবিডিয়েঞ্চ কৰিছে ঈশ্বৰৰ কথা মানা নাই তাৰ পৰা এইটো কাৰণেহে মৃত্যু বা ডেথটো আহিছে আমাৰ এইটো পৃথিৱীতে এইটোতো হ'লে পাপৰ কনচিকুৱেঞ্চেছ ন চিনৰ কনচিকুৱেঞ্চেছ ঈশ্বৰে আমাকে চইচ দিছিলে কিন্তু আমি এইটো চইচটো তাৰ এগেইনষ্টে ঈশ্বৰৰ ইচ্ছাৰ এগেইনষ্টে আমি ইউজ কৰিছোঁ আৰু তাৰপৰা আমাৰ আৰু ঈশ্বৰৰ মাজতে যোনটো নেকি ৰিলেশ্যনশ্বিপ আছিলে এইটো ভাঙি গ'ল ঈশ্বৰ আৰু আমাৰ মাজতে একটা ডাঙৰ গেপ ডিষ্টেঞ্চ দূৰ হৈ গ'ল ঈশ্বৰৰ পৰা আমি দূৰ গুচি গৈছোঁ আমিহে পাপ কৰাৰ কাৰণে কিন্তু আমাৰ কাৰণে গুড নিউজ ন এইটো যোনটো ঈশ্বৰৰ পৰা আমি দূৰ গুচি গৈছিলোঁ কিন্তু এইটো ঈশ্বৰে আৰু আহি কিনি এইটো ৰিলেশ্যনশ্বিপটো ৰিকনচাইল কৰিছে